এইটো বুলি নহয়, জীৱনত যিকোনো কামত যেতিয়া কিবা এটা বেয়া হয় ভাবিবা হোৱাট এভাৰ হেপেন্স হেপেন ফৰ এ ৰিজন। এটা কাহিনী কওঁ, মই সাধাৰণতে সাধুৱে কৈ ভাল পাওঁ, ভাষণ দিও বেয়া পাওঁ, শুনিও বেয়া পাওঁ। 10 এপ্ৰিল 1912 চন। এই সাধুটো মনত ৰাখিবা। জীৱনত যেতিয়া বেয়া দিন আহিব, যেতিয়া অকলে কান্দিব মন যাব, চিঞৰিব মন যাব, চিৎকাৰ কৰিব মন যাব, নালাগে মোক এই জীৱন। বহু ল'ৰা ছোৱালীক দেখো ডিপ্ৰেশ্যন, এংজাইটিত গুচি যায়। এই কাহিনীটো শুনিবা সদায়। 1912 চনৰ 10 এপ্ৰিল টাইটানিকে যাত্ৰা কৰিছিল ইংলেণ্ডৰ পৰা নিউয়ৰ্কলৈ। টাইটানিকৰ যাত্ৰাক লৈ চৌদিশে বিৰাট হাহাকাৰ। সকলোৰে হেঁপাহ আছিল টাইটানিকত এবাৰ উঠাৰ। টাইটানিক সেই যে দেখিছাই নহয়, আটাইতকৈ যিটো জনপ্ৰিয় পোজ জেক আৰু ৰ'জৰ। গতিকে সকলোৰে হেঁপাহ আছিল। স্কটলেণ্ডত এজন খেতিয়ক আছিল, 5টা ল'ৰা ছোৱালী। তথাপিও হেঁপাহ আছিল টাইটানিকত জয় পোজ দিয়া। মাই হাৰ্ট গো অন এণ্ড অন। গানটো কি আছিল? মাই হাৰ্ট উইল গো অন, হয়নে? 5টা ল'ৰা ছোৱালী। কৃষকজনেও সপোন দেখিছিল যে এই টাইটানিকত মই পৰিয়ালৰ লগত ভ্ৰমণ কৰিম। 7টা টিকেট কাটিলে, নন ৰিফাণ্ডেবল, অৰ্থাৎ আকৌ এবাৰ পইচাটো ৰিফাণ্ড কৰি দিয়া নহ'ব। কেইটা টিকট? 7টা টিকট। নিজৰ ঘৈণীয়েকৰ 5জন ল'ৰা ছোৱালী। মনত দুৰ্বাৰ হেঁপাহ। তুমি ভাবা, টাইটানিক দ্য আনচিংকেবল বুলি কোৱা হৈছিল সেই সময়ত। 1912 চনত টাইটানিক মানে মই কৈছো নহয়, এটা লেভিছ, যিটো চিম্বল অফ এৰিষ্ট্ৰক্ৰেচি, চিম্বল অফ ড্ৰিম, গোটেইখিনি টাইটানিকত কিমান সপোন, হয়নে নহয়? আমি সৰু সপোন এটা দেখিলে, আজি বোলে পাৰ্লাৰ যা, পাৰ্লাৰখন বন্ধ, লগে লগে ডিপ্ৰেছ হৈ যাওঁ। মই থ্ৰেডিং কেনেকৈ কৰিম আজি কলেজ। কিমান ডাঙৰ সপোন, হয়নে নহয়? তোমাৰ সেই তুলনাত আমাৰ সৰু সপোন এটা ভাঙি গলে আমি কিমান ডিপ্ৰেশ্যনত যাওঁ। ইমান ডাঙৰ সপোন। টিকট কাটিলে। ফাৰ্মাৰ গৰাকীৰ নাম আছিল উইলিয়াম ক্লাৰ্ক। কি নাম আছিল? যাত্ৰাৰ কেইদিনমান আগতে কি হ'ল জানানে? সৰু ল'ৰাটোক কুকুৰে কামুৰিলে। আৰু সেইটো সময়ত ৰেবিজৰ আতংক আছিল। ৰেবিজ জানা তোমালোকে? কুকুৰে কামুৰিলে ৰেবিজ, যিটো অকমান ডাঙৰ বেমাৰ আৰু এক প্ৰকাৰৰ, কুকুৰে কামুৰিলে হয়, সাধাৰণতে ৰেবিজ ভাইৰাছ। সেই সময়ত স্কটলেণ্ডত এটা নিয়ম আছিল, যাক কুকুৰে কামুৰে সি ঘৰত কোৱাৰেণ্টাইন হৈ থাকিব। কোৱাৰেণ্টাইন নামটো কৰোণাৰ সময়ত শুনিছা। তেওঁলোকক ক'লে যে 15 দিন তোমালোকে ঘৰত কি হৈ থাকিব লাগিব? উইলিয়াম ক্লাৰ্কৰ পৰিয়ালটো 15 দিন কি হৈ থাকিব লাগিব? কোৱাৰেণ্টাইন হৈ থাকিব লাগিব, কোৱাৰেণ্টাইন হৈ থাকিব লাগিব। ইফালে টাইটানিকে ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিব। ভাবা কিমান ডাঙৰ সপোন ভাগিল কাল উইলিয়াম ক্লাৰ্কৰ। গোটেই জীৱনৰ উপাৰ্জনৰ সকলো টকা দি টাইটানিকৰ টিকট 7টা ক্ৰয় কৰিছিল। ভাবিছিল আমেৰিকাত যাম, নিউয়ৰ্কত গৈ ছেটেল হ'ম। কিমান ডাঙৰ সপোন আছিল। উইলিয়াম ক্লাৰ্কে যেতিয়া সাগৰৰে টাইটানিক গৈ আছিল, গৈ তেওঁ সাগৰৰ পাৰত ৰৈ কান্দিছিল হুক হুকাই, যে জীৱনত ইমান আশা কৰিছিলো, উপাৰ্জন সকলো শেষ কৰি পেলালো, টাইটানিকত উঠাৰ দুৰ্বাৰ হেঁপাহ পূৰণ নহল। আহি ল'ৰাটোক গালি পাৰিছিল, কুকুৰটোক মাৰিবলৈ খেদি ফুৰিছিল, যে জীৱনত ইয়াতকে হয়তো বেয়া দিন আৰু কাৰো নাহে, যে জীৱনৰ সমস্ত উপাৰ্জন মোৰ পানীত পৰি গ'ল, আৰু এই কুকুৰটোৰ বাবে, মোৰ এই সৰু ল'ৰাটোৰ বাবে মোৰ যিমান সপোন আছিল সকলো সপোন নৎসাত হৈ গ'ল। ভাবা, আমি কেতিয়াবা সৰু সৰু সপোন ভাঙিলে কান্দো নে নাকান্দো? দুখ কৰো নকৰো? সিদিনাখন উইলিয়াম ক্লাৰ্কে দুখ কৰিছিল। কিন্তু তাৰ 5 দিন পাছত যেতিয়া কোৱাৰেণ্টাইনত আছিল সমগ্ৰ পৰিয়াল, খবৰ আহিল আনচিংকেবল টাইটানিকে আইচবাৰ্গত গৈ খুন্দা মাৰিছে আৰু জাহাজত থকা 1000ৰো বেছি মানুহৰ মৃত্যু হৈছে। টাইটানিক ড্ৰাউন্ড, ডুবি গ'ল টাইটানিকৰ দম্ভ আৰু অহংকাৰ। লগে লগে উইলিয়াম ক্লাৰ্ক ঘৰলৈ ঘূৰি আহি সৰু সন্তানটোক সাবটি ধৰিলে আৰু ক'লে, মোক ক্ষমা কৰি দিবা, তোমাৰ বিষয়ে বহুত বেয়া ভাবিছিলো। কুকুৰটোক বিচাৰি মৰম কৰিলে। বোলে কুকুৰটোৱে যদি সন্তানক নাকামুৰিলেহেঁতেন, আজি হয়তো মোৰ 5টা ল'ৰা ছোৱালীৰ পৰিয়াল আজি ক'ৰবাত আটলান্টিক মহাসাগৰৰ বুকুত বৰফ হৈ মৃতদেহ হৈ উপঙি থাকিলো। সেইবাবে মই কওঁ, জীৱনত যি হয় ভালৰ বাবে হয়। দেয়াৰ মাষ্ট হেভ বিন এ ৰিজন বিহাইণ্ড দিছ। যদি সেই কুকুৰটোৱে যদি নাকামুৰিলেহেঁতেন সন্তানক, ৰেলৰ যেতিয়া গতিপথ কৰা সুৰংগৰ মাজেদি ৰেলখন যেতিয়া যায়, এন্ধাৰ হয় নে নাযায় নে নাযায়? সেই এন্ধাৰ হৈ গ'লে আমি কেতিয়াবা টিকট দলিয়াই ৰেলৰ ট্ৰেইনৰ পৰা জাপ মাৰি দিওঁ জানো? কিয় নামাৰো? চাৰিওফালেতো এন্ধাৰ। টিকট পেলাই আমি জাপ মাৰি দৌৰি দিব লাগিছিল যে ট্ৰেইন এন্ধাৰত, কাৰণ আমি জানো যে সুৰংগৰ শেষত কৰবাত পোহৰ আছে, কৰবাত সূৰ্যই আমাৰ অপেক্ষা কৰিছে। এই যি এন্ধাৰ বেছি দিন নীতিকে, সেম হেপেন্স ইন লাইফ, বেয়া দিন বেছি দিন নীতিকে লিখিলো আজি এডিটোৰিয়ামত।
সুৰংগত যেনেকৈ আমি কওঁ যে ট্ৰেইনৰ টিকটটো দলিয়াই দি আমি তাৰ পৰা জাপ মাৰি নিদিওঁ, কাৰণ এতিয়া আমি এন্ধাৰ দেখিছোঁ। আমি নৱপ্ৰভাতৰ অপেক্ষাত থাকোঁ। জীৱনত যেতিয়াই কষ্ট আহে, যিকোনো ক্ষেত্ৰত, ঘৰৰ আৰ্থিক সমস্যা হ'ব পাৰে, ঘৰত কিবা সামাজিক সমস্যা হ'ব পাৰে, প্ৰেমৰ সমস্যা হ'ব পাৰে, ভাবিবা এই দিন বেছি দিন নাথাকে, নিশ্চয় নৱপ্ৰভাত হ'ব।